দৰঙৰ ডিপিলাৰ নিকটৱৰ্তী উপাসনাস্থলী হাতীমাৰা হৰি মন্দিৰৰ মণিকূট পুনৰ নিৰ্মাণৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন। হাতীমাৰা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত 415 বছৰীয়া হাতীমাৰা হৰি মন্দিৰৰ মণিকূট পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মাই। ইয়াৰ পিছতে খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনা সভা। আনহাতে পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, পুথিপাত, গছপুলি ৰোপণ আৰু নাম প্ৰসংগৰ সমান্তৰালভাৱে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে বিজেপি দৰং জিলা সমিতিৰ সভাপতি মুকুন্দ ডেকাই। সমগ্ৰ হাতীমাৰাৰ গাঁওখনৰ সমূহ ৰাইজে লগ লাগি এখেতসকলৰ বহুত পুৰণা এইটো নামঘৰ এতিয়া মণিকূটৰ আজি আধাৰশিলা স্থাপন কৰিলে আৰু ৰাইজে আজি এটা গোটেই গাঁওখনৰ সমূহ অকল গাঁওখন নহয়, গাঁওখনৰ ওচৰত থকা গোটেই বৃহত্তৰ অঞ্চলটোত সকলোৱে লগ হৈ ইয়াত হৰি মন্দিৰৰ যি আধাৰশিলা স্থাপন কৰিলে সেই স্থাপনত মই অংশগ্ৰহণ কৰি মোৰ নিজেও আনন্দিত হৈছোঁ আৰু ভগৱান বিষ্ণুই এই অঞ্চলত বসবাস কৰা সকলোৰে সৰ্বতোপ্ৰকাৰ মংগল কৰক বুলি প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। আমি আজি আমাৰ হাতীমাৰা হৰি মন্দিৰৰ মণিকূট পুনৰ নিৰ্মাণ অনুষ্ঠানত উপস্থিত মাননীয় সংবাদকৰ্মী আৰু বিভিন্ন ঠাইৰ পৰা অহা সমূহ ভক্তবান ৰাইজক আমি হাতীমাৰা গাঁও উন্নয়ন সমিতিৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 1610 চনতে স্থাপন কৰা আমাৰ এই হাতীমাৰা হৰি মন্দিৰৰ মণিকূটৰ পুনৰ নিৰ্মাণৰ বাবে আজি আমি দিন ধাৰ্য কৰিছিলোঁ। ইতিমধ্যে এই অনুষ্ঠানত আমি আমাৰ দৰং ওদালগুৰিৰ সাংসদ মাননীয় দিলীপ কুমাৰ শইকীয়া, শিৱসাগৰ সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, বিৰেন্দ্ৰ কুমাৰ শইকীয়াকে আদি কৰি আমি সকলো ভক্তমান ৰাইজক আমি ইয়াতে আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন শ্ৰদ্ধাৰ ব্যক্তি ভক্তমান ৰাইজ আমাৰ মাজত আহি উপস্থিত হৈছে। আমি ইতিমধ্যে আমাৰ আজিৰ কাৰ্যসূচী আছিল ৰাতিপুৱা গছপুলি ৰোপণ, সামূহিক চাফাই, পুথিপাঠ আৰু আয়তীৰ নাম আৰু বন্তি প্ৰজ্বলন, লগতে আমাৰ মণিকূটৰ পুনৰ নিৰ্মাণ অনুষ্ঠান ইতিমধ্যে আমাৰ কাৰ্যসূচী সমাপন কৰা হৈ গৈছে। এই আমাৰ বন্তি প্ৰজ্বলন কৰিলে দৰং জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি মুকুন্দ ডেকাদেৱে আৰু মণিকূটৰ আমাৰ স্থাপন কৰিলে ডক্টৰ জয়নাথ শৰ্মা প্ৰাক্তন মন্ত্ৰী। আমাৰ ইতিমধ্যে আমাৰ মাজত উপস্থিত হোৱা আমাৰ সাংসদ দিলীপ শইকীয়া মহোদয় আৰু বিৰেন্দ্ৰ কুমাৰ শইকীয়াদেৱে আমাৰ মাজত উপস্থিত হ'ব। তেওঁলোকক আমি আদৰণি জনাইছিলোঁ আৰু এই অনুষ্ঠানটোত সকলোৰে সহায় সহযোগিতাত আমি এতিয়া আটক ধুনীয়াকৈ এই মণিকূট নিৰ্মাণ কৰিব পাৰিম বুলি সকলোৰে ওচৰত আমি আশা কৰিছোঁ আৰু সকলোকে সহায় সহযোগিতাৰে আমাক এই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।